এইখন হৈছে লেঞ্চেট, বিশ্বৰ অন্যতম মেডিকেল জাৰ্নেল লেঞ্চেট। কৰোনাৰ এই যুঁজৰ সময়ত লেঞ্চেটে সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ ওপৰত এক বিশেষ গৱেষণাৰ তথ্য সদৰি কৰিছে। লেঞ্চেটৰ এই গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশ্চয় আপুনি জানিব বিচাৰিব লেঞ্চেট নামৰ এই মেডিকেল জাৰ্নেলখনত শেহতীয়াভাৱে জনসংখ্যা সংক্ৰান্তত কি তথ্য দিয়া হৈছে। শতিকাৰ শেষত বিশ্বৰ কেইবাখনো দেশৰ জনসংখ্যা হ্ৰাস পাব। জনসংখ্যা হ্ৰাস পাব ভাৰত আৰু চীনৰো। কোনখন দেশৰ জনসংখ্যা কিয় হ্ৰাস পাব তাৰো তথ্য ওলাইছে গৱেষণাত। বিশ্বৰ বৈজ্ঞানিকসকলে লেঞ্চেটৰ গৱেষণা পত্ৰক বিশেষ গুৰুত্ব আৰোপ কৰে। বিভিন্ন সময়ত সঠিক গৱেষণাক প্ৰকাশ পাই আহিছে এই আলোচনীখনত। এইবাৰ আহোঁ বিশ্বৰ কেইখনমান দেশৰ প্ৰসংগ। জাপান। শতিকাৰ শেষত জাপানৰ জনসংখ্যা বৰ্তমানৰ আধা হ'ব। বৰ্তমান জাপানৰ জনসংখ্যা 12,80,00,000। শতিকাৰ শেষত এই পৰিমাণ হ'ব 5,30,00,000। নিশ্চয় আপুনি আচৰিত হৈছে কিহৰ ভিত্তিত লেঞ্চেটে প্ৰতিবেদন দিছে যে জনসংখ্যা হ্ৰাস পাব। তেনেহ'লে বিতং তথ্য জানি লওক। জাপান বিশ্বৰ একমাত্ৰ দেশ য'ত 100 বছৰৰ অধিক বয়সৰ বৃহৎ সংখ্যক লোক জীয়াই আছে। জাপানত বৃদ্ধ লোকৰ সংখ্যা অত্যধিক। যাৰ পৰিণতিত এতিয়া জাপানত কাম কৰা মানুহৰ সংখ্যা হ্ৰাস পাইছে। বৰঞ্চ কাম কৰা ব্যক্তিসকলে এতিয়া পৰিয়ালক পোহপাল দিয়াত অধিকভাৱে ব্যস্ত থাকিবলগীয়া হৈছে। ফলত বিপদত পৰিছে জাপান, আৰু জাপানত জনসংখ্যা বৃদ্ধিৰ প্ৰয়োজনীয়তা হৈছে যদিও বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে জাপানৰ জনসংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। (2040) ভিতৰত জাপানত বৃদ্ধ লোকৰ সংখ্যা হ'ব 35%। জাপানৰ নাগৰিকৰ প্ৰজনন ক্ষমতা হ'ল 1.4%। জনসংখ্যাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ প্ৰজনন ক্ষমতা 2.1%ৰ কম হোৱাটো বেয়া। নিশ্চয় আপুনি জানিব বিচাৰিছে প্ৰজনন ক্ষমতা মানে কি। জাপানৰ প্ৰজনন ক্ষমতা 1.4% কোৱা হৈছে। ইয়াৰ অৰ্থ জাপানৰ এগৰাকী মহিলাই এটা আৰু চতুৰ্থাংশ সন্তান জন্ম দিব পৰা ক্ষমতা আছে। এয়া মুঠেই ভাল লক্ষণ নহয়। জাপানত এতিয়া ক্ৰমাৎ কাম কৰা মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত দেশখন বিপদত পৰাৰ আশংকা কৰা হৈছে। এইবাৰ আহোঁ আন এখন দেশৰ প্ৰসংগলৈ। ইটালী। ইটালীত বৰ্তমান জনসংখ্যা 6,10,00,000। শতিকাৰ শেষত এই পৰিমাণ হ'ব 2,80,00,000। ইটালীত 65 বছৰৰ অধিক লোকৰ জনসংখ্যা হ'ল 23%। জাপানৰ নিচিনা ইটালীও এনে এখন দেশ য'ত যথেষ্ট সংখ্যক বৃদ্ধ লোক আছে। জাপানৰ দৰে ইটালীতো নাগৰিকৰ প্ৰজনন ক্ষমতা হ্ৰাস পোৱাৰ তথ্য সন্মুখলৈ আহিছে। শেহতীয়া তথ্য অনুসৰি 2018 চনত ইটালীৰ পৰা 1,57,000 লোকে বিদেশলৈ গৈ কৰ্মসংস্থান লাভ কৰিছে।
অৰ্থাৎ ইটালীৰ নাগৰিকে ব্যাপক হাৰত ইটালী ত্যাগ কৰি অন্য দেশত কৰ্মসূত্ৰে যোগদান কৰিবলগীয়া হৈছে। এনে অৱস্থাত বিপদত পৰিছে ইটালী চৰকাৰ। ইটালী চৰকাৰে এতিয়া সন্তান জন্ম দিয়াক লৈ গুৰুত্ব আৰোপ কৰিছে। ইটালীত এতিয়া সন্তান জন্ম দিবলৈ দম্পতীক চৰকাৰৰ হেঁচা। এটা সন্তান জন্ম দিলে লগে লগে নগদ ধনেৰে পুৰস্কৃত কৰা হয়। দম্পতীয়ে লাভ কৰে 725 পাউণ্ড অৰ্থাৎ 69,000 টকা। এয়া হৈছে ইটালীৰ কাহিনী। ইটালীৰ স্বামী স্ত্ৰীয়ে সাধাৰণতে সন্তান জন্ম দিবলৈ বেয়া পায়, কিয়নো ইয়াৰ ফলত কৰ্মত বাধা অহাৰ সম্ভাৱনা আহে। এনে অৱস্থাত চৰকাৰে সন্তান জন্ম দিলে নগদ ধনৰ ব্যৱস্থা কৰিছে। ইটালীৰ পৰা বৃহৎ সংখ্যক নাগৰিক অন্য দেশলৈ কামৰ বাবে যোৱাৰ বাবে এইবাৰ ইটালী চৰকাৰে নতুন ব্যৱস্থা হাতত লৈছে। 1 ইউৰোৰ বিনিময়ত চৰকাৰে এটা ঘৰ দিয়ে। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিলে চৰকাৰে সাহায্য দিয়ে। এয়া ইটালীৰ অৱস্থা। এই ইটালীৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে দেশখন। এইবাৰ হওক প্ৰতিবেশী দেশৰ প্ৰসংগলৈ। চীনৰ এতিয়া জনসংখ্যা 180 কোটি। শতিকাৰ শেষত এই সংখ্যা 73 কোটিলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। আপুনি নিশ্চয় আচৰিত হৈছে, চীনত এনে বৃহৎ সংখ্যক জনসংখ্যা হ্ৰাস পাবনে? তেনেহ'লে বাস্তৱ তথ্যটো জানি লওক। চীনত এতিয়া কাম কৰা মানুহৰ সংখ্যা হ্ৰাস পাইছে। অধিক সংখ্যক বৃদ্ধ এতিয়াও চীনত জীয়াই আছে। এই বৃদ্ধৰ দায়িত্ব ল'বলগীয়া হৈছে এই কাম কৰা লোকসকলে। ইয়াৰ পূৰ্বে চীনত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত 1979 চনত চৰকাৰে এটা নীতি গ্ৰহণ কৰিছিল। সেই মৰ্মে প্ৰতিটো পৰিয়ালে কেৱল এটাহে সন্তান জন্ম দিব পাৰিছিল। কিন্তু শেহতীয়াভাৱে 2015 চনত চৰকাৰে এই নীতিৰ পৰিৱৰ্তন আনে। তেতিয়াৰ পৰা নতুন নিয়ম কৰা হয় যে চীনত এহাল দম্পতীয়ে দুটাকৈ সন্তান জন্ম দিব পাৰিব। কিন্তু এতিয়া বৃদ্ধ লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে কাম কৰা লোকৰ সংখ্যা ক্ৰমত কমি যোৱাত বিপদত পৰিছে চীন চৰকাৰ। ইৰাণ 1979 চনত ইৰাণত ইছলামিক বিপ্লৱ হৈছিল। সেই সময়ত সন্তান জন্ম দিয়াৰ প্ৰৱণতা বৃদ্ধি পাইছিল মানুহৰ মাজত। কিন্তু লাহে লাহে এই প্ৰৱণতা হ্ৰাস পালে। শেহতীয়াভাৱে ইৰাণৰ স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে যোৱা এটা বছৰত দেশৰ জনসাধাৰণ 1% বৃদ্ধি হোৱা নাই। যদিহে ইৰাণ এই গতিত চলি থাকে, ইৰাণ এটা পৰ্যায়ত বৃদ্ধৰ দেশৰূপে পৰিগণিত হ'ব। ইৰাণত এতিয়া যুৱক যুৱতীৰ মাজত বিয়াৰ প্ৰতি আগ্ৰহ খুবেই কম। আৰ্থিক দুৰৱস্থাৰ বাবে বহু স্বামী স্ত্ৰীয়ে সন্তান জন্ম দিব নোৱাৰে। এনে অৱস্থাত চৰকাৰ যথেষ্ট বিপদত পৰিছে। সাধাৰণতে দেখা যায় বিয়াৰ পিছতেই স্বামীয়ে বন্ধ্যাকৰণ কৰি সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাস কৰে। এনে অৱস্থাত চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে। ইৰাণৰ চৰকাৰী হস্পিটেলত এতিয়া পুৰুষৰ বন্ধ্যাকৰণ নিষিদ্ধ। নিৰ্দিষ্ট মহিলাৰ বাদে আন মহিলাৰ ক্ষেত্ৰত গৰ্ভনিৰোধকৰ বিক্ৰী বন্ধ। এইবাৰ আহোঁ ব্ৰাজিলৰ প্ৰসংগ।
ব্ৰাজিলৰ জনসংখ্যা এতিয়া 21 কোটি। শতিকাৰ শেষত এই সংখ্যা 16 কোটিলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ব্ৰাজিলক লৈ লেঞ্চেট নামৰ জাৰ্নেলখনে ইতিমধ্যে গৱেষণা কৰি যি তথ্য লাভ কৰিছে সেই তথ্য এইবাৰ আমি আপোনালোকক অৱগত কৰিব ওলাইছোঁ। লেঞ্চেটৰ শেহতীয়া তথ্য অনুসৰি 1960 চনত ব্ৰাজিলত প্ৰব্ৰজন ক্ষমতা আছিল 6.3%। এতিয়া এই পৰিমাণ হ্ৰাস পাই হৈছে 1.7%। ব্ৰাজিলত এতিয়া এটা নতুন সমস্যা সন্মুখলৈ আহিছে। দেখা গৈছে ব্ৰাজিলত ব্যাপক হাৰত কিশোৰীসকল গৰ্ভৱতী হৈছে। বিয়াৰ পূৰ্বেই গৰ্ভৱতী হৈছে কিশোৰীসকল। লগে লগে চৰকাৰে এই ক্ষেত্ৰত এক শ্লোগান উলিয়াবলৈ বাধ্য হৈছে আৰু চৰকাৰী নীতিও ঘোষণা কৰিছে। ব্ৰাজিল চৰকাৰৰ শেহতীয়া শ্লোগান, হৈ থকা এতিয়া তুমি কিশোৰী, সময়ত হ'বা তুমি গৰ্ভৱতী। এই শ্লোগান লৈ ব্যাপক হাৰত প্ৰচাৰ চলাইছে ব্ৰাজিল চৰকাৰে। শেহতীয়া এক সমীক্ষা মতে ব্ৰাজিলৰ প্ৰায়বোৰ টেলিভিছন চেনেলৰ ধাৰাবাহিকত সৰু সৰু পৰিয়াল দেখুওৱাৰ ফলত ব্ৰাজিলৰ নাগৰিক সৰু পৰিয়ালৰ প্ৰতি আগ্ৰহী হৈছে। তেওঁলোকে সন্তান জন্ম দিবলৈ ইচ্ছা প্ৰকাশ নকৰা হৈছে। এনেবোৰ কাৰণত সমস্যাত পৰিছে ব্ৰাজিল। এইবাৰ আহোঁ আমাৰ দেশ ভাৰতৰ প্ৰসংগ। ভাৰত শতিকাৰ শেষলৈ ভাৰতৰ জনসংখ্যা 110 কোটিলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। লেঞ্চেটে ভাৰতৰ ওপৰতো গৱেষণা কৰিছে। এই গৱেষণাৰ অন্তত পোৱা তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা 130 কোটি যদিও পৰৱৰ্তী সময়ত এই সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘনে ঘনে এটা সন্তানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যিটো সময়ত বিশ্বৰ অন্য দেশে অধিক সন্তান জন্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, ইয়াৰ বিপৰীত স্থিতি ভাৰতে ল'বলগীয়া হৈছে। পূৰ্বে ভাৰতৰ নাগৰিকৰ প্ৰজনন ক্ষমতা আছিল 5.9%। এতিয়া এই পৰিমাণ 2.24%লৈ হ্ৰাস পাইছে। স্বাভাৱিকতেই চৰকাৰী নীতিৰ বাবে হয়তো ভাৰতৰ জনসংখ্যা এটা সময়ত হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। ব্যুৰ ৰিপৰ্ট, DY365।